জীৱনৰ যাত্ৰাত সাধাৰণ চৰাই নহ'বা, ঈগল হোৱা। সাধাৰণ চৰায়ে আকাশত উৰে সঁচা, কিন্তু ঈগলে নীৰৱ হৈ আকাশ চুব পাৰে। কেতিয়াও না নক'বা, কেতিয়াও মই কৰিব নোৱাৰোঁ এনেকুৱা শব্দ নক'বা। তুমি অনন্ত আৰু সকলো শক্তি তোমাৰ ভিতৰত আছে। তুমি সকলোৱে কৰিব পাৰা। ঝাৰু মৰা মানুহৰ কাম আৱৰ্জনা পৰিষ্কাৰ কৰা, আৰু যিসকলে তেওঁলোকক ঘৃণা কৰে তেওঁলোকৰ কাম হ'ল লেতেৰা আৰু আৱৰ্জনাৰ সৃষ্টি কৰা। আমি প্ৰত্যেকেই নিজৰ যোগ্য ব্যক্তি বিচৰাৰ চেষ্টা কৰোঁ, কিন্তু কোনোৱে কাৰোৰ যোগ্য হ'বলৈ চেষ্টা নকৰোঁ। কিছুমান মানুহ মমবাতিৰ দৰে হয়, সকলোকে পোহৰ বিলাওঁতে বিলাওঁতে নিজেই শেষ হৈ যায়। যদি কাৰোৰ প্ৰতি ভালপোৱা নাথাকে, তেওঁক কেতিয়াও মিছা আশা নিদিবা, কাৰণ আপোনাৰ কেইটামান দিনৰ সুখৰ বাবে তেওঁৰ জীৱনৰ পৰা সুখ নামৰ শব্দটোৱে গুচি যাব। জীৱনৰ সকলোতকৈ ডাঙৰ জয় হ'ল এনেকুৱা এটা কাম কৰি দেখুওৱা যিটো সকলোৱে ভাবিছিলে যে তুমি কেতিয়াও এই কাম কৰিব নোৱাৰা। কিছুমান ভুলে মানুহক যেনেকৈ শিকিবলৈ সহায় কৰে, ঠিক তেনেকুৱাই কিছুমান আঘাতেও মানুহক সলনি কৰাত সহায় কৰে। প্ৰয়োজন অবিহনে যিয়ে তোমাৰ কাষত থাকে, তেওঁ হৈছে প্ৰিয়জন। বাস্তৱ এইটোৱে যে নিজৰ পকেটত টকা নাথাকিলে পৃথিৱীত কোনো কাৰোৰ নহয়। সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল নিজৰ স্বভাৱৰ প্ৰতি সত্য থকা আৰু নিজৰ প্ৰতি বিশ্বাস ৰখা। জীৱনত ডাঙৰ মানুহ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহা, কিন্তু অন্যক কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তু কাৰোবাক ঠগাই নহয়। জীৱনত সুখী হোৱা, কিন্তু কাকোৱেই কষ্ট দি নহয়। সকলো সময়তে অন্যৰ কল্যাণ কৰাৰ চেষ্টা কৰিবা, দেখিবা ঈশ্বৰে নিজৰ পৰাই তোমাৰ কল্যাণ কৰিছে। পৃথিৱীৰ সকলোতকৈ অভাগা সেই মানুহজন যিয়ে নিজৰ দুখ কষ্ট খং অভিমান কেতিয়াও আপোন মানুহবোৰক বুজাব নোৱাৰে। যিসকল অন্যৰ বাবে জীৱিত থাকে, তেওঁলোক সকলো সময়তে অকলে থাকে। এই পৃথিৱীত সেই মানুহজনে সকলোতকৈ বেছি ঠগ খায়, যিয়ে নিঃসন্দেহে মানুহক অন্ধৰ দৰে বিশ্বাস কৰি যায়। বিবেকানন্দই কৈছে, যিয়ে সকলোৰে ভাল কৰে তেওঁৰ বেয়া সকলোৱেই কৰে। যদি সুন্দৰকৈ জীয়াই থাকিবলৈ বিচাৰে, তেনেহ'লে মনত ৰাখিব যে সমস্যাক তুচ্ছ জ্ঞান কৰিব লাগিব আৰু সমাধানক ধ্যান কৰিব লাগিব। যদি তুমি ভাবা তুমি পাৰিবা আৰু যদি ভাবা তুমি নোৱাৰিবা, এই দুই ক্ষেত্ৰতেই তোমাৰ বিশ্বাস সঠিক হ'ব। তুমি যাক যেনেকৈ দাম দিবা, সন্মান কৰিবা, তেওঁ তোমাক সিমানেই সস্তা ভাবিব। এইটোৱেই বাস্তৱ। জ্ঞানীয়ে মূৰ্খক চিনিব পাৰে, কাৰণ তেওঁ জ্ঞানী, কিন্তু মূৰ্খই জ্ঞানীক চিনিব নোৱাৰে, কাৰণ তেওঁ মূৰ্খ। বুদ্ধিমান মানুহে তেওঁৰ নিজৰ জৰুৰী কামত তেওঁৰ জীৱন ব্যয় কৰে। এই পৃথিৱীত সুখী মানুহবিলাকে কেতিয়াও ৰাতি নাজাগে, ৰাতিটো তেওঁলোকে জাগি পাৰ কৰে, যিয়ে ভালে আছো নামৰ মুখা পিন্ধি নীৰৱে কান্দে। মানুহৰ জীৱনত সমস্যাৰ প্ৰয়োজন আছে। সমস্যা আছে বাবেই সাফল্যৰ সোৱাদ বহুত বেছি। যি ব্যক্তিয়ে নিজৰ হৃদয়ৰ পৰা কাম নকৰে, তেওঁ শূন্যৰ অবিহনে একোৱেই অৰ্জন কৰিব নোৱাৰে। আপুনি যদি জীৱনত সফল হ'বলৈ বিচাৰে, তেনেহ'লে কঠোৰ পৰিশ্ৰমৰ ওপৰত আপুনি বিশ্বাস ৰাখক, কাৰণ ভাগ্যটো যোৱা খেলতহে সক্ৰিয় হয়। কাৰোবাক পোৱাৰ আশাত বহি নাথাকিবা, এই আশাই তোমাক ধ্বংস কৰি পেলাব। বৰঞ্চ নিজক এনেকুৱাকৈ তৈয়াৰ কৰা যে সকলোৱে তোমাক পোৱাৰ আশা কৰে। সত্য যদি মানুহৰ একেবাৰে অপ্ৰিয়, তথাপিও তুমি সত্যৰ সদায় প্ৰচাৰ কৰিবা। মানুহৰ মনৰ সকলোতকৈ ডাঙৰ শত্ৰু হ'ল ভয়, অবিশ্বাস আৰু সন্দেহ। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই।
যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব আপোনালোকৰ মতামত আৰু এনে ধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।